নমস্কাৰ আপোনালোক সকলোকে নতুন গুৰুত্বপূৰ্ণ ভিডিও এটালৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিওটোত আপোনালোকৰ লগত ডিছকাছ কৰিম এপিএছচিৰ প্ৰিপাৰেশ্যন সম্পৰ্কে। যিহেতু কেইমাহমান পিছতে 2025 বৰ্ষৰ এপিএছচি ফিলিমছৰ কাৰণে অফিচিয়েল এডভাৰটাইজমেণ্ট প্ৰকাশ পাব, গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন চলাই নিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে কেনেদৰে প্ৰিপাৰেশ্যন আগবঢ়াই নিব সেই বিষয়ে আলোচনা কৰিম, গতিকে ভিডিওটো স্কিপ নকৰিব, শেষলৈ চাই থাকিব, গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। চ' আপোনালোকে নিশ্চয় গমেই পাইছে বৰ্তমান যুগটো প্ৰতিযোগিতাৰ যুগ। এটা পোষ্টৰ বিপৰীতে কিমানগৰাকী কেণ্ডিডেটে এপ্লাই কৰে আপোনালোকে নিশ্চয় গম পাইছে। গতিকে আপোনালোকে যিকোনো ধৰণৰ পৰীক্ষা এটাত উত্তীৰ্ণ হ'বলৈ হ'লে আপোনালোকৰ প্ৰয়োজন হ'ব প্ৰপাৰ গাইডেন্স, আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু চেষ্টা। আৰু আপোনালোকে বহু ক্ষেত্ৰত দেখা পাইছে আপোনালোকে কঠোৰ পৰিশ্ৰম বা চেষ্টা কৰিলেও বহু সময়ত আপোনালোকে সফল হ'ব নোৱাৰে। ইয়াৰ মূলতে হৈছে প্ৰপাৰ গাইডেন্স নাথাকে। গতিকে আপোনালোকে যিকোনো ধৰণৰ পৰীক্ষা এটাত উত্তীৰ্ণ হ'বলৈ হ'লে আপোনালোকক লাগিব প্ৰপাৰ গাইডেন্স। আৰু এই গাইডেন্স আপোনালোকে ক'ৰ পৰা ল'ব, কেনেদৰে আহৰণ কৰিব, গোটেইবিলাক এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আপোনালোক বহুতৰে এটা বহুদিনীয়া প্ৰশ্ন আছিল যে এপিএছচিৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰে, কিন্তু কোনটো কোচিং ইনষ্টিটিউটৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিলে ভাল হ'ব সেই বিষয়ে বহুতে কনফিউজনত থাকে। হয় ঠিকেই, ইমানটা ইনষ্টিটিউটৰ মাজৰ পৰা আপোনালোকে কেনেদৰে বেষ্ট কোচিং ইনষ্টিটিউটটো বাছি উলিয়াব। চ' ইয়াৰ কাৰণে এতিয়া চিন্তা নাই, আপোনালোকৰ কাৰণে আমি ৰিকমেণ্ড কৰিব বিচাৰিছোঁ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যন। স্মাৰ্ট আইএছ ফাউণ্ডেশ্যন এই ইনষ্টিটিউটৰ প্ৰধান বিশেষত্বটোৱে হৈছে ইণ্ডিয়াছ প্ৰিমিয়াৰ ফেকাল্টি টীম। আপোনালোকে নিশ্চয় ৰাজ ছাৰ, প্ৰশান্ত ছাৰৰ ক্লাছ নিশ্চয় চাই পাইছে। আৰু এই ইনষ্টিটিউটটোত আপোনালোকে জইন হ'লে প্ৰশান্ত ছাৰ, ৰাজ ছাৰ, আশীৰ্বাদ ছাৰ, প্ৰণৱ ছাৰ, ৰণুক ছাৰ, নিখিল ছাৰৰ দৰে বহুতো অভিজ্ঞ শিক্ষকৰ দ্বাৰা অনলাইন আৰু অফলাইন দুটা মাধ্যমত আপোনালোকে ক্লাছসমূহ লাভ কৰিব। স্মাৰ্ট আইএছ ফাউণ্ডেশ্যন চিলেক্ট কৰাৰ মূলতে আছে লাইফ টাইম ফ্ৰী কোৰ্চ এক্সেছ, অৰ্থাৎ আপোনালোকে এবাৰ যদি স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনত এডমিশ্যন লয় তেতিয়াহ'লে আপোনালোকে লাইফ টাইমৰ কাৰণে ফ্ৰী কোৰ্চ এক্সেছ লাভ কৰিব। তাৰ উপৰি আপোনালোকে লাভ কৰিব 23খন কম্প্ৰিহেনচিভ বুকছ, হাৰ্ড কপি আপোনালোকে লাভ কৰিব। লগতে অনলাইন আৰু অফলাইন দুটা মাধ্যমত ক্লাছ কৰাৰ সুবিধা আছে। ইয়াৰ উপৰি আপোনালোকে লাভ কৰিব 8000তকৈও অধিক MCQ প্ৰেক্টিছৰ কাৰণে আপোনালোকে লাভ কৰিব। প্ৰত্যেকটো টপিকৰ ওপৰত MCQ লাভ কৰিব, ওৱান গাইডেন্স লাভ কৰিব। লগতে আপোনালোকে লাভ কৰিব উপযুক্ত লাইব্ৰেৰী সুবিধা। স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ ভাল লগা কথা এইটোৱে যে BPL কেটেগৰীৰ কেণ্ডিডেটখিনিৰ কাৰণে বিশেষ ডিছকাউণ্ট ৰাখিছে। যিখিনি BPL হোল্ডাৰ কেণ্ডিডেট হয় আপোনালোকে 5000 পৰ্যন্ত এডমিশ্যনৰ সময়ত ৰেহাই পাব। আনহাতে আপোনালোকে যদি আৰ্লি বুকিং কৰিব বিচাৰে তেতিয়াও আপোনালোকে 5000 পৰ্যন্ত ৰেহাই পাব। অৰ্থাৎ আৰ্লি বুকিং আপোনালোকে 1000 পে'মেণ্ট কৰিব লাগিব। এসপ্তাহ আপোনালোকে সম্পূৰ্ণ ক্লাছ কৰিব পাৰিব। এসপ্তাহ পিছত যদি আপোনালোকৰ ক্লাছ কৰি ভাল নালাগে তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ 1000টো ৰিফাণ্ড পাব। তাৰ পিছত যদি আপোনালোকৰ কোৰ্চ কৰি ভাল লাগে, এসপ্তাহ পিছত যদি ক্লাছ কৰি ভাল লাগে আপোনালোকে কণ্টিনিউ কৰিব পাৰিব। তেতিয়া আপোনালোকে এডমিশ্যনৰ সময়ত 5000 আপোনালোকে ডিছকাউণ্ট লাভ কৰিব পাৰিব। গতিকে পলম কিহৰ? যদি সপোন দেখিছে সপোন পূৰণ কৰক স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ সৈতে। ডিছক্ৰিপশ্যন বক্সত ৰেজিষ্ট্ৰেশ্যন লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰ উপৰিও আপোনালোকে যদি ডিটেইল জানিব বিচাৰে ফোন কৰিব পাৰিব, ফোন নাম্বাৰ স্ক্ৰীণত দিয়া আছে। ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ, ধন্যবাদ।